আপনি স্যার লাগিব আমার দিব লাগিব স্যার আপনি কি সৰ্বসাধাৰণ সমষ্টিটো কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিও আজি আমাৰ সকলোৱে এটা স্পষ্ট মত আপোনাৰ আগত প্ৰকাশ কৰিব আহিছো হয় হয় এতিয়া আপোনালোকে যদিও সিদ্ধান্ত লৈছে কিন্তু সিদ্ধান্ত আপোনালোকে বাতিল কৰিব লাগিব যদি বাতিল নকৰে অনাগত কালিৰ পৰহিলৈ ভিতৰত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ স্যাৰ সাজু আছে তাৰ কাৰণে কিন্তু জগৰী আপুনি হ'ব লাগিব কোনো আমি কেন্দ্ৰীয় হৈ অহা নাই আমি আহিছো কংগ্ৰেছ কৰ্মী আমাক মুঠতে কংগ্ৰেছৰ কাৰণে সৰুপথাৰ সমষ্টিটো দিব লাগিব যদি নিদিয়ে কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম আৰু তাৰ বাবে আপুনি কিন্তু জগৰীয়া হ'ব লাগিব আৰু দায়িত্ব আপুনি ল'ব লাগিব এজেপিৰ কোনো ভেটি নাই স্যাৰ এজেপিৰ তাত কোনো ভেটি নাই আমাৰ মানুহখিনি হাৰি যাব স্যাৰ আপুনি আমাক আজি কথা দিব লাগিব আপুনি আমাক জিন্দাবাদ হৈ আছে গতিকে আমাক দিবই লাগিব 1947 কুশল কোঁৱৰে তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন তেতিয়াৰ পৰাই হৈছিলে তেতিয়াৰ পৰাই আমি কংগ্ৰেছ আৰু আমি প্ৰয়াত তৰুণ গগৈদেৱ আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি আমাৰ বহুত মৰম চেনেহ আছে আমি কেতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো ছাপোৰ্ট কৰিব নোৱাৰো আমাৰ দলীয় কৰ্মীৰ সকলোৱে একেমুখে কওক স্যার অলপ বিবেচনা ভালকে করবে স্যার ভাল লাগবে স্যার ভোট কমিটি জিন্দাবাদ জাতীয় পৰিষদে নাই বুথ সমিতিকে নাই স্যার জাতীয় পৰিষদৰ বুথ সমিতি এটাও নাই আমাৰ সব ক্লিয়াৰ 213টা বুথ ক্লিয়াৰ আমি ভাগি পৰিছো স্যার আমি ভাগি পৰিছো আমি আজি আপোনালোকৰ সন্মুখত কৈছো যে কোনো কাৰণত আমি জাতীয় পৰিষদক সৰুপথাৰ সমষ্টিক আমি এৰি দিব নোৱাৰো কাৰণ তাতে কোনো মিত্ৰ দলক আমি তাত নিদিওঁ আমাৰ তাতে গণভিত্তিটো ভাল কংগ্ৰেছৰ গণভিত্তি ভাল আজি 4 বছৰৰ পৰা যথেষ্ট আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰি এটা পৰ্যায়লৈ আনিছে যিটো পৰ্যায়ত আমি বিজেপিক আজি হৰুৱাবৰ কাৰণে সামৰ্থ্য হ'ম তাৰ কাৰণে আমি কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ গৌৰৱ গগৈ কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম আমি জনাম এটা নিশা ৱেইট কৰিম যদিহে আমি ভবা মতে নহয় সৰুপথাৰ সমষ্টিটো কংগ্ৰেছক এৰি নিদিয়ে কালিলৈ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে মুণ্ডন কৰিব আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ আমাৰ প্ৰতিটো বুথ আছে প্ৰত্যেকটো মণ্ডলত 10-12খনকৈ আমাৰ বুথ সমিতি আমি সম্পূৰ্ণ আজি কৰি মেলি আমি জমা দিছোঁ তৎসত্ত্বেও আমাৰ সৰুপথাৰ সমষ্টিটোক তেখেতলোকে এৰি দিয়াৰ কিবা এটা চেষ্টা কৰিছে কিন্তু আমি সেয়া কংগ্ৰেছ কৰ্মী হিচাপে সেয়া কেতিয়াও আমি এৰি দিব নিবিচাৰোঁ আপোনালোকে যদিও সিদ্ধান্ত লৈছে কিন্তু সিদ্ধান্ত বাতিল কৰিব লাগিব যদি বাতিল নকৰে অনাগত কালিৰ পৰহিলৈ ভিতৰত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী মুণ্ডন কৰিবলৈ সাজু আছে তাৰ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কোনো আমি কেন্দ্ৰীয় হৈ অহা নাই আমি আহিছো কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ কাৰণে সৰুপথাৰ সমষ্টিটো দিব লাগিব যদি নিদিয়ে কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম আৰু তাৰ বাবে আপুনি কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কোনো ভেটি
নাই স্যার এজেপি তাত কোনো ভেদ নাই আমাৰ মানুহখিনি তাতে আমি অৰ্গানাইছিলে কাৰণ সাতখন চনতে আমাৰ কথা দিব কথা কংগ্ৰেছ জিন্দাবাদ হৈ এতিয়া আমাক দিবই লাগিব আৰু আমাৰ 1947 চনতে আমাৰ উভত পৰে তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন যেতিয়াৰ পৰাই হৈছিলে তেতিয়াৰ পৰাই আমি কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ পাৰ্টি আমি কোনো কাৰণত আমি কেতিয়াও হেৰি নকৰোঁ এতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো চাপৰ্ট কৰিব নোৱাৰো সকলো একেবাৰে